তৰাৰ দেশৰ পৰা জুবিনৰ অনুৰোধ। কথা ফাৰুক ৰহমান। পাঠ ৰিয়ানজ্যোতি শৰ্মা। ঐ পাগলা, হ'ব দে, বহুত হ'ল। জাষ্টিছ ফৰ জুবিন জুবিন বুলি কোৱা বন্ধ কৰ। মই ন্যায় পালেও পাম, নাপালেও নাই। তহঁতৰ মৰমতেই মোৰ আত্মাই শান্তি পাইছে। আই হেট পলিটিক্স। মই কিন্তু ভবা নাছিলো মোৰ মৃত্যুক লৈ যে ৰাজনীতি হ'ব বুলি। ৰাজনীতিয়ে সমাজখন ভাগ ভাগ কৰে আৰু সংস্কৃতিয়ে সমাজক একত্ৰিত কৰে। পাগলাহঁত, তহঁতে মিলি থাকচোন। আমি না হিন্দু হ'ব লাগে না মুছলমান হ'ব লাগে। মানুহৰ সন্তান আমি, মানুহ হৈ জীয়াই থাকিব লাগে। তহঁতে ভালকৈ থাক। মই আছো দে সদায় তহঁতৰ লগত গানৰ মাজত। আৰু সেই গৰুকেইটাক কৈছো, লিচেন টু মি। তহঁতে আত্মহত্যাৰ চেষ্টা কিয় কৰিছা? বেয়া পাইছো মই। মৃত্যুই সমস্যাৰ সমাধান নহয়। তহঁতে জীয়াই থাকিব লাগিব। মোৰ আধৰুৱা কামবোৰ এতিয়া তহঁতেই কৰিব লাগিব। মই নোহোৱাৰ বাতৰি পাই দীঘলী পুখুৰীৰ গছবোৰ বোলে কোনোবাই কাটিলে। দুখ পাইছো মই। পাৰিলে তহঁতে কিবা এটা কৰ। আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰো, দেশ জ্বলাবও পাৰো। তহঁতে কিন্তু যি কৰা চাই চিতি কৰিবা। বিশ্বাস সহজতে কাকোৱে নকৰিবা, কাৰণ নিজৰ দাঁতেও কেতিয়াবা জিভাখনক বৰ বেয়াকৈ আঘাত কৰে। পাগলাহঁত, হ'ব দে, বহুত হ'ল কান্দা কাটা। মনত পৰিলে কেতিয়াবা আহিবি সোণাপুৰ। তহঁতে গাই দিবি আৰু মই নীৰৱ দৰ্শক হৈ শুনি ৰম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। ধন্যবাদ।